মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই এইটো ভিডিঅ'ত আমাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ৬ষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ ২ নম্বৰ অধ্যায় যেটো আছে ২ নম্বৰ অধ্যায়ৰ আদৰ্শ প্ৰশ্নমালাৰ গোটেইকেইটা প্ৰশ্নৰ উত্তৰ আমি এই ভিডিঅ'টোত কৰিম। এতিয়া ১ নম্বৰ প্ৰশ্নটোৰ পৰা আমি আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে পোষক দ্ৰব্য কি? এইটো আমি আনসাৰ এতিয়া আমি চাওঁ। পোষক দ্ৰব্য হল যিবোৰ উপাদানে শৰীৰৰ কাৰ্যসমূহ নিয়াৰিকৈ পৰিচালনা কৰাৰ লগতে শৰীৰটোক সুস্থ ৰখাত সহায় কৰে, সেইবোৰ উপাদানক পোষক দ্ৰব্য বোলে। এতিয়া ২ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে আমাৰ খাদ্যত থকা পোষক দ্ৰব্যসমূহ কি কি? ২ নম্বৰ আনসাৰটো হল আমাৰ খাদ্যত মুঠ ৬ বিধ পোষক দ্ৰব্য পোৱা যায়। সেইবোৰ হল শৰ্কৰা, প্ৰটিন, চৰ্বি, তেল, ভিটামিন, খনিজ দ্ৰব্য লগতে পানী। চৰ্বি আৰু তেল এই দুটা একেলগত আহিব, গতিকে ১, ২, ৩, ৪, ৫ আৰু ৬টা। এই ৬ বিধ কি? মুঠ ৬ বিধ পোষক দ্ৰব্য আমাৰ খাদ্যত পোৱা যায়। এইটো আছিল ২ নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি ৩ নম্বৰ প্ৰশ্নটো সমাধান কৰিম। ৩ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে আহাৰত প্ৰটিনৰ উপস্থিতি কিদৰে নিৰূপণ কৰিব পাৰি? ৩ নম্বৰ প্ৰশ্নটোৰ উত্তৰ হল প্ৰটিনৰ পৰীক্ষাৰ বাবে খাদ্যবস্তুখিনি এটা পৰীক্ষানলীত লোৱা হল। খাদ্যবস্তু গোটা হলে খুন্দি মিহি কৰি ল'ব লাগে। ইয়াৰ পৰা মিহি কৰি লৈ তাৰ পৰা অলপ লোৱা হল। পৰীক্ষানলত লৈ 10 টোপালমান পানী দি জোকাৰি লোৱা হল, অৰ্থাৎ জোকাৰি ল'ব লাগে। ইয়াৰ পিছত পৰীক্ষানলত 2 টোপাল কপাৰ সালফেট আৰু 10 টোপাল কষ্টিক সোডা দ্ৰৱ মিহলি কৰি ল'ব লাগে বা কৰা হল। পৰীক্ষানলটো স্থিৰে ৰখা হল। যদি পৰীক্ষানলৰ বস্তুখিনিৰ ৰং কি হয়, বেগনীয়া হয়, তেতিয়া হলে প্ৰটিনৰ উপস্থিতি সাব্যস্ত কৰিব। বেগনীয়া হলেহে সাব্যস্ত কৰিব কি আছে, প্ৰটিন আছে বুলি ক'ব পাৰি তেতিয়া। এইটো আছিল আমাৰ ৩ নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি ৪ নম্বৰটো সমাধান কৰোঁ আহা। ৪ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে চৰ্বিৰ উপস্থিতি কিদৰে নিৰ্ণয় কৰে লিখা। ৪ নম্বৰ প্ৰশ্নটোৰ উত্তৰ হল চৰ্বি আৰু তেলৰ উপস্থিতি কোনো ধৰণৰ ৰাসায়নিক পৰীক্ষা নকৰাকৈ কৰিব পাৰি। কেইটামান চীনাবাদাম এটুকুৰা পৰিষ্কাৰ কাগজেৰে মেৰিয়াই উপকৰণখিনি সাৱধানে ক্ষতি নোহোৱাকৈ গুৰি কৰি ল'ব লাগে। তাৰপিছত কাগজখন চিধা কৰি শুকুৱাই ল'ব লাগে। আধা ঘণ্টামান সময় তেনেকৈ ৰখাৰ পিছত কাগজখন পোহৰৰ সন্মুখত ধৰিব লাগে। কাগজৰ অৰ্ধস্বচ্ছ প্ৰলেপ চৰ্বি বা তেলৰ উপস্থিতি উমান দিব। এইখিনি আছিলে আমাৰ ৪ নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি ৫ নম্বৰ প্ৰশ্নটোলৈ যাওঁ। ৫ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে শৰ্কৰাৰ প্ৰধান উৎস কি কি? ইয়াৰ উত্তৰ হল শৰ্কৰাৰ প্ৰধান উৎস হৈছে উদ্ভিদৰ পৰা উৎপাদিত দ্ৰব্য যেনে ভাত, ঘেঁহু, মাকৈ, আলু, মিঠা আলু, আপেল, আম আৰু কি আছে আপেল, আম, অমিতা, অনাৰস, পকা, এইবোৰ হল ফল। ফলৰ ভিতৰত এইকেইটা কি হ'ব, অমিতা, অনাৰস, আপেল, আম, এইবিলাক পকা অৱস্থাত যথেষ্ট পৰিমাণে শৰ্কৰা থাকে, কিন্তু যেতিয়া কেঁচা থাকে তেতিয়া কম পৰিমাণে থাকে। তাৰপিছত কুঁহিয়াৰত বেছি পৰিমাণে শৰ্কৰা থাকে। মৌ উচ্চ শৰ্কৰাযুক্ত, যিটো প্ৰাণীৰ দ্বাৰা তৈয়াৰী, প্ৰাণীয়ে তৈয়াৰ কৰে এইবিধ। গতিকে এইখিনি আছিলে ৫ নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি ৬ নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো আহা। ৬ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে আমাৰ দেহত প্ৰটিনৰ 2টা ভূমিকা লিখা। ইয়াৰ উত্তৰটো হল আমাৰ দেহত প্ৰটিনৰ 2টা ভূমিকা হল প্ৰটিনসমূহ শৰীৰৰ গঠনকাৰী উপাদান, শৰীৰ গঠন কৰে, দেহ গঠনকাৰী বুলি কোৱা হয়। আৰু খ নম্বৰত হল প্ৰটিনে উৎসেচক হিচাপে কাম কৰে, ই এনজাইম হিচাপেও কাম কৰে। এইখিনি আছিলে আমাৰ ৬ নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি ৭ নম্বৰ প্ৰশ্নটোৰ সমাধান কৰোঁ আহা। ৭ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে ভিটামিন চিৰ ভূমিকা কি কি? ভিটামিন চিৰ ভূমিকাসমূহ হল ক নম্বৰ শৰীৰক বেমাৰৰ পৰা প্ৰতিৰক্ষা কৰা, দাঁতৰ মজ্জাৰ সুস্থতা নিয়ন্ত্ৰণ কৰে আৰু ক্ষত স্থান মেৰামতি কৰে। এই 3টা আমি ভিটামিন চিৰ ভূমিকা লিখিছো। এতিয়া আমি ৮ নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম। ৮ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে আমাৰ খাদ্যত আহযুক্ত আহাৰৰ প্ৰয়োজনীয়তা কি? ইয়াৰ উত্তৰ হল আহজাতীয় খাদ্যত ৰুক্ষ আহাৰ থাকে। ৰুক্ষ আহাৰে শৰীৰক কোনো ধৰণৰ পুষ্টিদ্ৰব্যৰ যোগান নধৰে।
কিন্তু ই আহাৰ পুঞ্জীভূত হোৱাত বিশেষ ভূমিকা গ্ৰহণ কৰে। ৰুক্ষ আহাৰে অদ্ৰৱণীয় খাদ্যদ্ৰব্যৰ পৰা শৰীৰক মুক্ত কৰে আৰু শৌচ খোলাচা কৰাত সহায় কৰে। এইখিনি আছিলে 8 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 9 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে সুষম আহাৰ কাক বোলে? সুষম আহাৰ হল যে উত্তৰটো হ'ব সুষম আহাৰ হল যি আহাৰত পৰিপোষকবোৰ সঠিক পৰিমাণত থকাৰ উপৰিও যথেষ্ট পৰিমাণত পানী আৰু আঁহ থাকে তেনে আহাৰক সুষম আহাৰ বোলে। এইখিনি আছিলে 9 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। এতিয়া আমি 10 নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিম। 10 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে যিকোনো দুবিধ সম্পূৰ্ণ খাদ্যৰ নাম লিখা। কি ভিটামিনৰ বাবে ৰিকেট নামৰ বেমাৰবিধ সৃষ্টি কৰে? 10 নম্বৰটো হৈছে দুবিধ সম্পূৰ্ণ খাদ্যৰ নাম হল মাছ আৰু মাংস। তাৰোপৰি আমি কণী এইবোৰ ক'ব পাৰি। তাৰপিছত ভিটামিন ভিৰ অভাৱত ৰিকেট নামৰ বেমাৰবিধ হয়। এতিয়া আমি 11 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰিম। 11 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে এটা শব্দত উত্তৰ দিয়া লিখা। 1 নম্বৰ ক নম্বৰত দিছে ভাত কোনবিধ পোষক দ্ৰব্যৰ চহকী উৎস? ইয়াৰে আনসাৰটো হ'ব যে শৰ্কৰা বা কাৰ্বহাইড্ৰেট। ভাতত শৰ্কৰাৰ পৰিমাণ বেছি থাকে। খ নম্বৰত কৈছে কোনবিধ ভিটামিন অসক্ৰিয় অৱস্থাত থাকে? ভিটামিন ডি অসক্ৰিয় অৱস্থাত থাকে। গ নম্বৰটো হল লৌহ পদাৰ্থৰ অভাৱত কোনবিধ ৰোগৰ সৃষ্টি হয়? এইটো হল ৰক্তহীনতা, লৌহ কাৰণে হয়। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটোৰ উত্তৰ হল কোনবিধ ভিটামিনৰ অভাৱত বেৰি ৰোগ সৃষ্টি কৰে? সেইটো হ'ব ভিটামিন B1। এইটোৰ কাৰণে কি হয়? বেৰি ৰোগ হয়। এতিয়া 12 নম্বৰ প্ৰশ্নটোৰ সমাধান আমি বিচাৰিম। 12 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে এবিধ প্ৰটিন চহকী খাদ্য পদৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব এবিধ প্ৰটিন চহকী খাদ্য পদৰ নাম হল কণী। তাৰপিছত 13 নম্বৰ প্ৰশ্ন। 13 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে কোনবিধ পোষক দ্ৰব্যই প্ৰতি গ্ৰাম হিচাপত অধিক শক্তি প্ৰদান কৰে? ইয়াৰে আনসাৰটো হ'ব স্নেহ পদাৰ্থ, যিয়ে নেকি 6.6 কিলো কেলৰি কি কৰে? শক্তি প্ৰদান কৰে। এতিয়া আমি 14 নম্বৰ প্ৰশ্নটোৰ সমাধান বিচাৰিম। 14 নম্বৰ প্ৰশ্নটোত কৈছে দুবিধ ফলৰ নাম লিখা য'ত অধিক পৰিমাণৰ পানী থাকে। এইটোৰ উত্তৰ হল পানী থকা দুবিধ ফলৰ নাম হল তৰমুজ আৰু কমলা। এইখিনি আছিল 14 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 15 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান উলিয়াম। ক নম্বৰত কৈছে কপাৰ সালফেট ব্যৱহৃত পৰীক্ষাৰ দ্বাৰা খাদ্যত শ্বেতসাৰৰ উপস্থিতি নিৰ্ণয় কৰিব পাৰি। এইটো কপাৰ সালফেটটো আমাৰ হেৰিত ব্যৱহাৰ হয় প্ৰটিনত, এইটোত নহয়, গতিকে এইটো অশুদ্ধ হ'ব। ভিটামিন কে তেজ গোট মৰাত সহায় কৰে, এইটো শুদ্ধ। ভিটামিন চি তাপ পালে সহজতে নষ্ট হয়, এইটো শুদ্ধ। কেলছিয়ামৰ অভাৱত ৰক্তহীনতাৰ সৃষ্টি হয়, এইটো অশুদ্ধ। এইটো লৌহৰ অভাৱত হয় ৰক্তহীনতা ৰোগ। তাৰপিছত 16 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম। এতিয়া খালী ঠাই পূৰণ কৰা। ডেছৰ অভাৱত কুকুৰী কণা সৃষ্টি হয়। এইটো আমি একেবাৰে সহজ প্ৰশ্ন, আমি আগতেও পাই আহিছো এইটো। এইটোৰ এনসাৰটো হ'ব ইয়াত ভিটামিন এৰ অভাৱত কি হয়? কুকুৰী কণা ৰোগ হয়। তাৰপিছত ভিটামিন এ হ'ব কুঁহিয়াৰত থকা পোষক দ্ৰব্যবিধ হল শৰ্কৰা। এইটো হ'ব আমাৰ শৰ্কৰা। খাদ্যত ডেছৰ অভাৱত হাড় আৰু দাঁতৰ ক্ষয় সাধন হয়। খাদ্যত কেলছিয়ামৰ অভাৱত হ'ব এইটো কেলছিয়াম, কেলছিয়াম। ভিটামিন চিৰ অভাৱত স্কাৰ্বি ৰোগ হয়, স্কাৰ্বি। এইখিনি আছিলে 16 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া গোটেইখিনি প্ৰশ্নৰ সমাধান আমি এইটো ভিডিঅ'ত সমাধান কৰিলো। এই ভিডিঅ'টো ইমানতে সামৰিছো। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।